মেগা হেলথ ক্যাম্পটো কামৰূপ কলেজ চামতাৰ চৌহদত অনুষ্ঠিত কৰা হৈছিল। চিকিৎসা সেৱা ইয়াত সাধাৰণতে বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱা হয়, যেনে সাধাৰণ স্বাস্থ্য পৰীক্ষা, জেনাৰেল চেকআপ, চকু পৰীক্ষা, আই কেয়ার, দন্ত চিকিৎসা, ডেন্টাল চেকআপ, নাক কাণ ডিঙি, ENT, শিশু চিকিৎসা, পিডিয়াট্রিক, যদি শুশ্রূষা সেতুর অংশ হয়, বিনামূলীয়া তেজ পরীক্ষা আৰু ঔষধ বিতরণ, সজাগতা, স্বাস্থ্যসম্মত জীবন ধারণ, পরিষ্কার পরিচ্ছন্নতা আৰু অসংক্রামক রোগ, নন কমিউনিকেবল ডিজিজেস যেনে ডায়াবেটিস, উচ্চ রক্তচাপ আদির বিষয়ে সজাগতা সভা অনুষ্ঠিত করা হয়। কামৰূপ কলেজটো পশ্চিম নলবাৰী অঞ্চলৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান। এই মেগা হেলথ কেম্পসমূহ প্ৰায় অসম চৰকাৰৰ শুশ্ৰূষা সেতুৰ দৰে বৃহৎ স্বাস্থ্য কাৰ্যসূচীৰ অংশ। অঞ্চলটোৰ জনসাধাৰণ মন্ত্ৰী পাটোৱাৰীৰ সম্ভাব্য ভূমিকা। পাটোৱাৰী ডাঙৰীয়া অনুষ্ঠানটোত উপস্থিত আছে, উদ্বোধন বা অংশগ্রহণ কৰিছিল। চৰকাৰী আঁচনিৰ বিষয়ে আলোচনা কৰিছিল, কিয়নো এই